হেল্ল' অ' জোনালী ক তই কিবা বিজি আছ নেকি বাৰু কামত? নাই কচোন। হেৰি মানে কি হ'ল জাননে, মোক এটা এপইণ্টমেণ্ট লৈ দিব লাগিছিলে তই। এপইণ্টমেণ্ট? অঁ, তোৰ যদি টাইম আছে তেতিয়াহে ক'ম কথাটো। কচোন। মই মানে চালো মোকে দিলা যে, দাদাকো একাপ দিয়া। তুমি খোৱা বৰ্মন, মই নাখাওঁ। আপুনি একেটা কথাকে ভাবি ইমান মন বেয়া কৰি থাকিব নালাগে। তেওঁ চেষ্টা কৰি চাইছিল, নহ'ল, সেইটোনো কি ইমান ডাঙৰ কথা হ'ল? এদিনৰ আগত যে কাৰোবাক এপইণ্ট কৰিব, সেইটো সিও জনা নাছিল। ভবামতে কামবোৰ হোৱা হ'লে দেখোন চব কথাই চিজিল লাগিলেহেঁতেন। সেইটো হয়, হ'লেও কামটো হোৱা হ'লে। নহ'ল যেতিয়া, এতিয়া সেইবোৰ চিন্তা কৰি একো লাভ নাই বৰ্মন। যদি চিন্তা কৰিবই আছে কিবা নতুন চিন্তা কৰা, নহ'লে নাই, বাদ দিয়া। আপোনাৰ ভাইটিকো ক'ব কথাটো যাতে বেছিকৈ চিন্তা কৰি নাথাকে। অফিচ যাব নহয়? হয়, ৰ'বাচোন, কথা এটা মনত পৰিছে। কি কওকচোন। আমাৰ যে হেল্পলাইন এটা আছে ৰ'দালি, অঁ, তাৰ ফাণ্ডৰ পৰা তোমালোকক টকা দিয়া ব্যৱস্থা কৰিছে অনুজে। অৱশ্যে মেডামক বেলেগ এটা কাৰণহে দেখুওৱা হৈছে। সি এইবোৰ কৰি কিয় নিজৰ বিপদ নিজে চপাব খুজিছে? নাই বৰ্মনদা, তাক কৈ দিব টকাৰ প্ৰয়োজন আছে হয়, কিন্তু কোনোবাই নিজে বিপদত পৰি দিয়া টকা আমাক কেতিয়াও নালাগে। মই তাক ক'ম। নালাগে নেকি? সি কিবা এটা মেনেজ কৰিব পাৰিব কাৰণে গাত লৈছে। তুমি না কৰিলে সি মনত কষ্ট পাব। তাতে তোমালোকৰ পইচাখিনি খুব প্ৰয়োজন আছে। অ', এওঁ ফোন কৰিছে। কিয় বা ফোন কৰিছে? মই যাওঁ দিয়া। এই অনুজটো এটা ল'ৰা দেই, কি যে কথাবোৰ ভাবি থাকে নহয়। মোৰ হৈ গ'ল, কি ক'ব লাগে কওক। তই গৈ বাবাক কবি, সি যদি সোনকালে ঘৰলৈ ঘূৰি নাহে তেন্তে অপৰূপাৰ ওপৰত মই কিডনেপিঙৰ কেছ দিম। কি হ'ল, আচৰিত হৈ গৈছে নেকি? আচৰিত নহ'ম নে? যেনেকুৱা কথাহে কৈছে আপুনি। অকল কোৱাই নহয়, কামো কৰি দেখুৱাম। পিছে এটা কথা নহয় জেঠাই, মই যেনিবা আপুনি ক'বলৈ কোৱাটো ক'লোৱে, কিয় বুলি সুধিলে কি বুলি ক'ম? সিহঁতৰ বিয়াখন এগ্ৰিমেণ্ট কৰা বিয়া হয় নে নহয়? অঁ হয়। এবছৰৰ ভিতৰত বাবাৰ যদি তাইক ভাল লাগে তেতিয়াহে ৰখাৰ কথা আছিল। অঁ সিহঁতৰ বিয়াখনতো এবছৰ হৈ গ'ল। অঁ এবছৰৰ পিছত বাবাৰ তাইক ভাল নালাগিল আৰু তাইক আঁতৰাই পঠোৱাৰ কাৰণে বাবাক তাই ঘৰৰ পৰা পলুৱাই নিলে বুলি, কিডনেপ কৰিলে বুলি মই কেছ দিব পাৰিম নে নোৱাৰিম? অঁ সিহঁতক ইনফৰ্ম নকৰাকৈ কামবোৰ কৰিব পাৰিলোহেঁতেন, কিন্তু সিমানখিনিলৈ যোৱাৰ আগতে কি জানিবা ভালে ভালে কামবোৰ শেষেই হয়। তই যা, মই যি কৰিবলৈ কৈছো তাকে কৰগৈ। বেছি দেৰি নকৰিবি কিন্তু, কৈ দিলো। হ'ব। যাবি আৰু আহিবি। হ'ব। যা এতিয়া। অহ। এইবাৰ দেখা যাব অপৰূপাই তাক কেনেকৈ ধৰি ৰাখে। মোৰ খেলা দেখুৱাই আছো। শুনকচোন,